জুবিন গাৰ্গ প্ৰসংগত এটা ডাঙৰ খবৰ লৈ আহিছো জুবিন গাৰ্গৰ যি ব্যক্তিগত মোবাইল ফোন এই মোবাইল ফোন এতিয়ালৈকে কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ হাততে আছে আৰু মোবাইল ফোনৰ উপৰিও এটা বৃহৎ খবৰ আহি পৰিছে এই মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক 3 মাহ পূৰ্বৰ পৰাই জুবিন গাৰ্গক মৰাৰ পৰিকল্পনা কৰিছিল এই সম্পূৰ্ণ তথ্য আপোনালোকক জনাম প্ৰথমতে গ্ৰাফিক্স পেজৰ জৰিয়তে কিছু তথ্য জনাবলৈ চেষ্টা কৰিম জুবিন গাৰ্গ প্ৰসংগত কেইবাটাও ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হ'ব ধৰিছে ক্ৰমান্বয়ে আদিবিজৰ দৰ্শকসকলক জনাই আছো জুবিন গাৰ্গৰ সিম কাৰ্ড নিজৰ নাম কৰিবলৈ লৈছিল সিদ্ধাৰ্থই বিগত এপ্ৰিল মাহৰ পৰাই ভয়ংকৰ পৰিকল্পনা কৰাৰ সন্দেহ ঘনীভূত ইয়ত পাৰ্টিলৈ কি অৱস্থাত নিয়া হৈছিল জুবিন গাৰ্গক ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে কেইবাটাও ভিডিঅ' জুবিন গাৰ্গক লৈ এটা ডাঙৰ খবৰ সিদ্ধান্ত শৰ্মা নামৰ কালপিতটোৱে জুবিন গাৰ্গৰ কাষত থাকিয়ে জুবিন গাৰ্গৰ সিম কাৰ্ড নিজৰ নাম কৰিবলৈ চেষ্টা কৰিছিল জুবিন গাৰ্গক লৈ এটা ডাঙৰ খবৰ লৈ আহিছো জুবিন গাৰ্গৰ যি মোবাইল ফোন এই মোবাইল ফোন এতিয়ালৈকে সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছে আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ নামত থকা সিম কাৰ্ডখন নিজৰ কৰি ল'বলৈ চেষ্টা কৰিছিল বিগত এপ্ৰিল মাহৰ পৰাই ভয়ংকৰ পৰিকল্পনা কৰাৰ সন্দেহ ইয়ত পাৰ্টিলৈকে কি অৱস্থাত লৈ যোৱা হৈছিল জুবিন গাৰ্গক আৰু তাৰ পাছত জুবিন গাৰ্গক সাঁতুৰিবলৈ দিয়া হৈছিল সাগৰত লাইভ জেকেট অবিহনে এই দৃশ্যাংশ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেলেই হৈ পৰিছে আৰু জুবিন দা আমাৰ মাজত নাই আৰু শেহতীয়াভাৱে আকৌ আন দুটাকৈ ভিডিঅ' আজিৰ দিনটোত ভাইৰেল হৈছে এয়া ইয়তত যোৱাৰ পূৰ্বে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ লগত থকা কেইজনমান সংগী এক আনন্দ কৰি থকা মুহূৰ্ত আৰু এয়া সাগৰ এই সাগৰতে বিলীন হৈছিল আমাৰ সকলোৰে মৰমৰ হিয়াৰামঠু জুবিন দা আৰু জুবিন দাক লৈ এতিয়া শেহতীয়াভাৱে এটা আপডেট আহিছে ডাঙৰ খবৰ ইহঁতক কি অৱস্থাত লৈ যোৱা হৈছিল জুবিন দাক সেয়া কিছু দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ আৰু বিগত এপ্ৰিল মাহৰ পৰাই ভয়ংকৰ পৰিকল্পনা কৰাৰ সন্দেহ ঘনীভূত হৈছে কিয়নো জুবিন গাৰ্গৰ সিম কাৰ্ড নিজৰ নামত কৰি ল'বলৈ বিচাৰিছিল জুবিন দাৰ লগত থকা মেনেজাৰ সিদ্ধাৰ্থই আৰু ইহঁতক কি অৱস্থাত লৈ গৈছিল আৰু ভাগৰুৱা জুবিন দাক কেনেধৰণে সাগৰত লাইভ জেকেট অবিহনে সাঁতুৰিবলৈ দিয়া হৈছিল এই সমগ্ৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে আৰু জুবিন দাক লৈ এটা ডাঙৰ খবৰ আহিছে জুবিন গাৰ্গৰ যি সিম কাৰ্ড এই সিম কাৰ্ড নিজৰ নাম কৰিবলৈ লৈছিল সিদ্ধাৰ্থই বিগত এপ্ৰিল মাহৰ পৰাই এক ভয়ংকৰ পৰিকল্পনা কৰাৰ সন্দেহ ঘনীভূত ইহঁতক পাৰ্টিক কি অৱস্থাত নিয়া হৈছিল জুবিন দাক এই দৃশ্যাংশ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ আছে আৰু এই সমগ্ৰ ঘটনাই ইতিমধ্যে CIDয়ে তদন্ত কৰি আছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা আৰু ইতিমধ্যে CIDয়ে তদন্তৰ যি তালিকা আহি পৰিছে এই তালিকা ক্ৰমান্বয়ে এজনৰ পিছত আনজন ব্যক্তিক নিমন্ত্ৰণ কৰিব জুবিন দাক শেহতীয়াভাৱে CPR দি থকা অৱস্থাৰো এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে এই ভিডিঅ' আপোনালোকক দেখাম শেহতীয়াভাৱে সামাজিক মাধ্যমত আন এটা ভিডিঅ' আকৌ ভাইৰেল হৈছে য'ত জুবিন দাক CPR দি থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ ক'ব পাৰি যে সদায় জুবিন দাৰ কাষত থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ আন বহু পৰিকল্পনা আছিল আৰু ইয়াৰে ভিতৰত বিগত এপ্ৰিল মাহৰ পৰাই আন এক ভয়ংকৰ পৰিকল্পনা কৰাৰ সন্দেহ ঘনীভূত হৈছে কিয়নো জুবিন গাৰ্গৰ যি সিম কাৰ্ড আছিল তাক নিজৰ নাম কৰি ল'বলৈ চেষ্টা কৰিছিল সিদ্ধাৰ্থই ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছে জুবিন দাৰ সেই মোবাইল ফোনটো আৰু এই মোবাইল ফোনটো আৰক্ষীয়ে উদ্ধাৰ কৰিলে বহু বিস্ফোৰক তথ্য উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তলৈকে সিদ্ধাৰ্থই বধখৰো মোবাইল ফোনত থকা আপত্তিজনক যি বিস্ফোৰক তথ্য থাকিব পাৰে সকলো তথ্য ডিলিট কৰাৰ সম্ভাৱনা আছে আৰু জুবিন গাৰ্গক লৈ আন এটা ডাঙৰ খবৰ এয়া জুবিন দাক দেখা পোৱা গৈছিল শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা CPR দি থকা অৱস্থাৰ এটা ভিডিঅ' Zubin G-A-R-G Zubin G-A-R-G Zubin G-A-R-G জুবিন দাক ছিংগাপুৰত CPR দি থকা অৱস্থাত দেখা কিছু ভিডিঅ' আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু 3 মাহ পূৰ্বেই জুবিন দাক নিজৰ ওচৰতে থকা একাংশ লোকে পৰিকল্পনা কৰিছিল এক ভয়ংকৰ যি পৰিকল্পনাত এতিয়া সন্দেহ ঘনীভূত হৈছে যে জুবিন দাক মৃত্যুৰ পৰিকল্পনা প্ৰায় 3 মাহ পূৰ্বেই ৰচনা কৰিছিল কিয়নো শেহতীয়াভাৱে জুবিন গাৰ্গৰ যি সিম কাৰ্ড এয়া নিজৰ নাম কৰিবলৈ লৈছিল সিদ্ধাৰ্থই আৰু ইহঁতক পাৰ্টিলৈকে যোৱাৰ পূৰ্বে জুবিন দাক নিশা পাৰ্টি কৰা হৈছিল আৰু এই পাৰ্টিত
বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য নিচাজাতীয় সামগ্ৰী ইত্যাদি খুৱাইছিল নেকি জুবিন দাক এই ধৰণৰো এতিয়া প্ৰশ্ন ৰহস্যৰ আৱৰ্তত আছে শেহতীয়াভাৱে যি গুৱাহাটী মেডিকেলত যি পোষ্টমৰ্টম কৰা হৈছে এই পোষ্টমৰ্টম ৰিপৰ্ট এতিয়ালৈকে আহি পৰা নাই আৰু বিগত এপ্ৰিল মাহৰ পৰা এক ভয়ংকৰ পৰিকল্পনা কৰাৰ সন্দেহ ঘনীভূত হৈছে জুবিন গাৰ্গৰ সিম কাৰ্ড নিজৰ নাম কৰিবলৈ চেষ্টা কৰিছিল জুবিন গাৰ্গৰ লগত থকা মেনেজাৰ সিদ্ধাৰ্থই itu ba Pues